নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ 16। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকৰ এই পাৰ্টত থকা যিমানখিনি কোৱেশ্চন আছে অনুশীলনীত গোটেইখিনি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে। আৰু এই পাৰ্টৰ নাম হ'ল তোমালোকৰ মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ, মানে মোগল ৰাজত্ব কালত আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা আছিল ইয়াৰ বিষয়ে এই পাৰ্টটোত দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ইয়াৰ উত্তৰত দিয়া আছে ক নম্বৰ, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটোৰ উত্তৰ হ'ব তোমাৰ 1206 খ্ৰীষ্টাব্দৰ পৰা। তাৰপিছত আমাৰ খ নম্বৰ কুৱেশ্যনটো দিয়া আছে, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল। এইটো হ'ব আমাৰ 1526 খ্ৰীষ্টাব্দত প্ৰথম যুদ্ধ হৈছিল। একচুৱেলি আমাৰ পানিপথত তিনিটা যুদ্ধ হৈছিল, ইয়াৰে এটা হ'ল আমাৰ 1526 খ্ৰীষ্টাব্দত। তোমালোকে এই কুৱেশ্যনটো ভালকৈ মনত ৰাখিবা। এই কুৱেশ্যনটো নট অনলি তোমালোকৰ ক্লাছ 7ৰ কাৰণে, এইটো তোমালোকে যিমান দিন আছা, যদি তোমালোকে কিবা চাকৰিৰ কাৰণে এক্সাম দিয়া, আছাম পুলিচ হওক SSC হওক, এইবিলাক কুৱেশ্যনৰ পৰাই তোমালোকৰ আহি থাকে। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ, ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঔৰংজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ইয়াত হ'ব তোমাৰ বংগৰ সুবেদাৰ মীৰ জুমলাক অসমলৈ পঠিয়াইছিল, মানে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঘ নম্বৰত দিয়া আছে আমাৰ, মোগল শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল। মানে মোগল শাসন কালত এই শাসনৰ সৰ্বোচ্চ ন্যস্ত কাৰ হাতত আছিল। আমাৰ উত্তৰত দিয়া আছে মোগল সম্ৰাটসকলৰ হাতত আছিল। ঙ নম্বৰত দিয়া আছে আমাৰ, মান চৌকীদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। 2 নম্বৰত দিয়া আছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰত দিয়া আছে আমাৰ, ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটোৰ উত্তৰ হ'ব আমাৰ অশুদ্ধ। খ নম্বৰত দিয়া আছে, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব শুদ্ধ। তাৰপিছত গ নম্বৰত দিয়া আছে, বাবৰৰ ৰাজ্যবংশৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এইটো হ'ব আমাৰ অশুদ্ধ। ঘ নম্বৰত দিয়া আছে, মীৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। এইটো হ'ব শুদ্ধ। যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল তেতিয়া অসমৰ ৰজা কোন আছিল, জয়ধ্বজ সিংহ। ঙ নম্বৰত দিয়া আছে আমাৰ, মন চৌকীদাৰী শব্দটোৱে মাটিৰ গৰাকীক বুজায়। মন চৌকীদাৰী শব্দটো মাটিৰ গৰাকীক বুজায়, এইটো আমাৰ অশুদ্ধ। তাৰপিছত 3 নম্বৰত দিয়া আছে আমাৰ, খালী ঠাই পূৰ কৰা। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, খালী ঠাই পূৰ কৰা তোমালোকৰ আহি থাকে। ক নম্বৰত দিয়া আছে, দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ আকবৰ। খ নম্বৰত দিয়া আছে, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতিৰ নিৰ্দেশনা মতে। এইটো হ'ব আমাৰ কোৰাণৰ মতে। কোৰাণৰ মতে মোগলসকলৰ নীতি নিয়মবোৰ পৰিচালিত হৈছিল। কোৰাণটো আমাৰ ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ, যেনেকুৱা আমাৰ হিন্দু ধৰ্মৰ যিটো গ্ৰন্থ আছে ভাগৱত গীতা, ঠিক তেনেকুৱা আমাৰ মুছলিম ধৰ্মৰো এনেকুৱা ধৰ্মগ্ৰন্থ হ'ল কোৰাণ। গ নম্বৰত দিয়া আছে, মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ 4টা ভাগত মাটিক ভগাইছিল। ঘ নম্বৰত দিয়া আছে, দেশ খ্ৰীষ্টাব্দত মহামতি
আকবৰে মোগল শাসন ব্যৱস্থাত মান চৌবদাৰী প্ৰথাৰ প্ৰচলন কৰিছিল এইটো হ'ব আমাৰ 1577 খ্ৰীষ্টাব্দত 19 নম্বৰ দিয়া আছে আকবৰৰ শাসনকালত মান চৌবদাৰ আছিল 1.5 জন আকবৰৰ শাসনকালত মান চৌবদাৰ আছিল 29 জন 4 নম্বৰ দিয়া আছে আমাৰ চমু উত্তৰ লিখা এইবিলাক তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে তোমালোকে কোৱেশ্চনখিনি চাই লবা ক নম্বৰ দিয়া আছে একত্ৰিত ভাৰতবৰ্ষৰ সপন অংশিকভাৱে কাৰ্যকাৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ মহামতি অশোক আৰু আকবৰ খ নম্বৰ দিয়া আছে ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃত কৰ পৰা কলৈ আছিল ঔৰংগজেব যে আছিল আমাৰ সম্ৰাট তেওঁ কিমানৰ পৰা কিমান দূৰ সাম্ৰাজ্য ৰাজত্ব কৰিছিল তাকে সুধিছে পূবে আছিল বংগৰ পৰা পশ্চিমে গুজৰাট লৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটক লৈ উত্তৰে এই কাবুল তোমালোকৰ আফগানিস্তানৰ পৰা আছিল উত্তৰে আফগানিস্তানৰ ৰাজধানী কাবুল যেনেকুৱা ভাৰতৰ ৰাজধানী দিল্লী ঠিক তেনেকুৱাই আফগানিস্তানৰ ৰাজধানী আমাৰ কি কাবুল মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবৰ কোন কোন এইটো হ'ব উত্তৰ আমাৰ ফৌজদাৰ দিৱান আৰু পটৱাল ঘ নম্বৰত দিয়া আছে মোগল সকলৰ শাসনকালত মাটি কেই ভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ পলৱাস 2 নম্বৰ আছে পাৰাউটি 3 নম্বৰ চৰচাৰ আৰু 4 নম্বৰ বাঞ্জাৰ 2 নম্বৰত দিয়া আছে আমাৰ মান চৌবদাৰ সকলক কিদৰে পৰিতোষিত দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ মান চৌবদাৰ সকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল পদমৰ্যাদা অনুসৰি মান চৌবদাৰ সকলৰ পৰিতোষিত হৈছিল বুলি জনা যায় 6 নম্বৰত দিয়া আছে মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতি প্ৰচলন আছিল ইয়াৰ উত্তৰটো হ'ব মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতিৰ প্ৰচলন আছিল এই 4টা হল 1 নম্বৰটো হল আমাৰ 10 সাল বা 10 বছৰীয়া পদ্ধতি 2 নম্বৰটো হল জাবতি পদ্ধতি আৰু 3 নম্বৰটো হল ঘালা বাকচি পদ্ধতি আৰু 4 নম্বৰটো হল আমাৰ নাসাক বা কানকুট পদ্ধতি 5 নম্বৰ দিয়া আছে আমাৰ 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা 5 নম্বৰৰ ক দিয়া আছে মোগল সকলৰ বিচাৰ আমাৰ বিচাৰ ব্যৱস্থা কেনেকৈ কৰিছিল তাৰ বিষয়ে 50টা মান শব্দৰ ভিতৰত লিখিবলৈ কৈছে ইয়াৰ উত্তৰত দিয়া আছে আমাৰ মোগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থা সুশৃংখল নীতি নাছিল সুকীয়া বিচাৰালয় নাছিল সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কুৰাণৰ নীতি নিৰ্দেশনা মতে প্ৰদেশবোৰৰ শাসনকৰ্তা সুবেদাৰ সকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম বেছিভাগ ক্ষেত্ৰতে সুবেদাৰ সকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল গাঁও পঞ্চায়তে বাছি দিয়া লোকৰ পৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল তাৰ পিছত খ নম্বৰ দিয়া আছে মান চৌবদাৰী প্ৰথা কি ইয়াৰ বিষয়ে আমাক জানিবলৈ দিছে উত্তৰত দিয়া আছে মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছিল মান চৌবদাৰী প্ৰথা মানচব হল এটা আৰবী শব্দ ইয়াৰ অৰ্থ হল পদ বা স্থান সেয়ে
মান সভ্যতাৰ শব্দটোৰে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰ শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃ সামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুৱৰ্তী কৰাৰ উদ্দেশ্য ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকে মোৰ এই ভিডিঅ'ৰ যিটো PDF আছে তোমালোকে যদি ল'ব বিচাৰা মোক এটা ইমেইল কৰি দিবা, তোমালোকে এই ভিডিঅ'টো মেইলৰ যোগেদি পাই যাবা। ধন্যবাদ।